প্ৰিয় দৰ্শক, আপোনালোকৰ হৃদয়খনক সম্পূৰ্ণৰূপে আলোড়িত কৰিব পৰা কাহিনীটোৰ সম্পূৰ্ণ সত্য জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। হাৰিয়ানাৰ চৰকপুৰ নামৰ এখন গাঁৱত যেতিয়া সূৰ্যই প্ৰথম ৰশ্মি নিক্ষেপ কৰে, তেতিয়া এনে লাগে যেন প্ৰকৃতিয়ে পৃথিৱীৰ ওপৰত সোণৰ এখন দলিচা বিয়পাই দিছে। ৰাতিপুৱা 5 বাজিছিল। শীতল বতাহজাকে তিতা মাটিৰ মিঠা গোন্ধ আৰু সৰিয়হৰ পথাৰৰ সতেজতা কঢ়িয়াই লৈ ফুৰিছিল। ঈশান নামৰ এজন ওখ শক্তিশালী 27 বছৰীয়া যুৱকজনে নিজৰ কুঁৱাৰ কাষত থিয় হৈ মুখখন শীতল পানীৰে ছটিয়াই লৈছিল। ঈশানে কৃষি বিজ্ঞানত ডিগ্ৰী লাভ কৰি থৈছিল। ইচ্ছা কৰিলে ডাঙৰ চহৰৰ অফিচ এটাৰ এয়াৰ কণ্ডিশ্যনাৰ কেবিনত বহাৰ সুযোগ এটা পালেহেঁতেন। কিন্তু সেই জিলিকি থকা পৃথিৱীখনৰ পৰিৱৰ্তে তেওঁ নিজৰ বৃদ্ধা মাতৃ গায়ত্ৰী দেৱীক সেৱা কৰি দেউতাকৰ অসম্পূৰ্ণ সপোনবিলাক পূৰণ কৰিবলৈ বাছি লৈছিল। পুৰণি ট্ৰেক্টৰখন ষ্টাৰ্ট কৰিলে। ট্ৰেক্টৰৰ ডাঙৰ শব্দই গাঁৱৰ নিস্তব্ধতা আঁতৰাই পেলাইছিল। ঈশানে নিজৰ পথাৰখনৰ মাটিৰে মুঠি ভৰাই তাৰ আৰ্দ্ৰতা অনুভৱ কৰিলে। গধুৰ ঋণত দেউতাকৰ মৃত্যু হৈছিল আৰু ঈশানে সেই মাটি মুক্ত কৰিবলৈ প্ৰতিটো পইচা জমা কৰি দিনে ৰাতিয়ে কাম কৰি গৈছিল। তেওঁৰ বাবে এই মাটি কেৱল মাটিয়েই নাছিল, পিতৃৰ সন্মানৰ কাৰণ আছিল। দুপৰীয়াৰ ৰ'দটো অলপ বেছি জোৰেৰে চোকা হৈ উঠিছিল। গাঁৱৰ ধূলিময় ৰাস্তাবিলাকত ল'ৰা ছোৱালীবিলাকে দৌৰিছিল আৰু বয়োজ্যেষ্ঠসকলে পিপল গছৰ তলত বহি ধূমপান কৰিছিল। হঠাতে গাঁৱৰ ভিতৰত এখন জিলিকি থকা ক'লা SUV দেখা গ'ল। গাড়ীখন দেখাৰ লগে লগে গাঁৱৰ মানুহবোৰ স্তম্ভিত হৈ পৰিল। ইমান দামী গাড়ী সিহঁতে আগতে কেতিয়াও দেখা পোৱা নাছিল। গাড়ীখন পাৰ হৈ যোৱাৰ লগে লগে পিছফালৰ ধোঁৱাখিনি মুখত লগাৰ বাবে মানুহখিনি পিছুৱাই গৈছিল, যিয়ে গাঁৱৰ সৰলতা আৰু চহৰৰ ধন সম্পত্তিৰ মাজৰ পাৰ্থক্য স্পষ্টকৈ প্ৰমাণ কৰিছিল। সেইটো সময়ত সেইখন গাড়ীৰ ভিতৰত কাব্যা নামৰ এজনী ছোৱালী পিছৰ চিটত বহি আছিল। তাই ডাঙৰ ডাঙৰ ডিজাইনৰ চশমা পিন্ধিছিল যদিও তাৰ পিছফালে লুকাই আছিল গভীৰ নিস্তব্ধতা আৰু ক্লান্তিৰে ভৰি থকা চকু দুটা। মালহোত্ৰা ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী কাব্যাই আজি এনে এখন যুদ্ধত নামিবলগীয়া হৈছিল, য'ত নিজৰ মানুহবোৰেই তাইৰ শত্ৰু হৈ পৰিছিল। সৰুৰে পৰা তাই কেৱল চুক্তিহে দেখি আহিছিল, সেয়া মাক দেউতাকৰ বিবাহ বিচ্ছেদৰেই হওক বা কোটি কোটি টকাৰ মূল্যৰ ব্যৱসায়িক চুক্তিয়েই হওক। তাই বিশ্বাস কৰিছিল যে প্ৰতিজন মানুহৰে এটা দাম থাকে আৰু ইচ্ছা কৰিলে এইখন পৃথিৱীৰ যিকোনো বস্তু কিনিবলৈ পাৰি। কাব্যাই তেওঁৰ ওচৰলৈ গৈ কিছু দ্বিধাবোধ কৰি সুধিলে, আপুনিয়েই নেকি ঈশান? মোৰ কথা শুনিছেনে? আপুনিয়েই নেকি ঈশান? ঈশানে পুৰণি টাউলেৰে হাত দুখন মচি ক'লে, হয় মই, কওকচোন কি কথা আছিল? ফাৰ্মলৈ যোৱা বাটটো পাহৰি গৈছে নে কোনোবাই ভুল ঠিকনা দিলে? কাব্যাই চশমাযোৰ আঁতৰাই দিলে। চকুত এটা অদ্ভুত অসহায়তা আছিল। তাই পোনে পোনে ঈশানৰ চকুলৈ চাই ক'লে, মই বাট হেৰুৱাই যোৱা নাই। মই তোমাক লগ কৰিবলৈ আহিছোঁ। মোক এজন স্বামী লাগে, মাত্ৰ 6 মাহৰ বাবে। ঈশান কথাটো শুনাৰ লগে লগে সম্পূৰ্ণ নিমাত হৈ পৰিল। তেওঁ ভাবিলে হয়তো ভুল শুনিছে। অলপ সময় হাঁহি এটা মাৰি ক'লে, চাওক, এইটো যদি কোনোবা চহৰৰ কৌতুক হয়, তেন্তে মোৰ ফাৰ্মত বহুত কাম আছে। আমি ইয়াত শস্যৰ খেতি কৰোঁ। অভিনয় কৰিবলৈ নাহিব আপুনি। এইটো কোনো ধেমালি নহয়। কাব্যাৰ মাতত এটা কঁপনি আছিল, যিটো তাই লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিলে। মই কাব্যা মালহোত্ৰা। মোৰ খুৰাৰ ল'ৰা ইন্দ্ৰজিতৰ চকু মোৰ সম্পত্তিৰ ওপৰত। মোৰ ককাৰ ইচ্ছামতে কালিলৈৰ ভিতৰত মোৰ বিয়া হ'ব লাগিব, নহ'লে মই সকলো সম্পত্তি হেৰুৱাম। চহৰৰ কোনো ধনী ল'ৰা মই নিবিচাৰোঁ, কাৰণ তেওঁ মোৰ কোম্পানীত শ্বেয়াৰ দাবী কৰিব বা মোক ব্লেকমেইলিং কৰিব। গতিকে মই এতিয়া বুজি পাইছোঁ আপুনি কোনো স্বামী নিবিচাৰে। আপুনি পণ্য সামগ্ৰীৰ দৰে কাৰোবাক বিচাৰিছে। আপুনি মোক গাঁৱৰ দুখীয়া খেতিয়ক বুলি ভাবি অলপ টকা দেখুৱালে মই আপোনাৰ পিছে পিছে নগৰলৈ যাম বুলি ভাবিছে। কাব্যাই তেতিয়া আগবাঢ়ি আহি আৱেগিকভাৱে কথাষাৰ ক'লে, মই তোমাক ইমানেই টকা দিম যে তোমাৰ গাঁৱৰ সকলো সমস্যা সমাধান হৈ যাব। তোমাৰ যি ঋণ আছে বা তোমাৰ খেতিপথাৰ প্ৰয়োজনীয়তা সকলো এক মুহূৰ্তৰ ভিতৰতে শেষ হৈ যাব। মাত্ৰ 6 মাহৰ নাটক আৰু তাৰপিছত তুমিও মুক্ত আৰু ময়ো মুক্ত। ঈশান অলপ ওচৰ চাপি আহিছিল। তেওঁ কাব্যাতকৈ বহুত ওখ আছিল, কিন্তু তেওঁৰ মাতত এটা দৃঢ়তা আছিল। ই গুৰুতৰ সুৰত ক'লে, কাব্যাজী, পথাৰত শস্য খেতি কৰিবলৈ মাহৰ পিছত মাহ লাগে, কিন্তু চপাবলৈ মাত্ৰ এদিনহে লাগে। আপুনি এটা সম্পৰ্কক বজাৰৰ শাক পাচলিৰ দৰে কিনিবলৈ বিচাৰিছে। আচলতে সম্পৰ্ক এটাৰ দৰদাম কৰা নহয়, সম্পৰ্ক এটা সংগীৰ দ্বাৰাহে গঢ় লৈ উঠে। কথাষাৰ শুনাৰ পিছত কাব্যাৰ চকুত চকুলো বৈ আহিছিল। তাই নিজকে মাতটো অলপ নিয়ন্ত্ৰণ কৰি ক'লে, এইখন পৃথিৱীত সংগী বুলি একোৱেই নাই ঈশান, মাথো প্ৰয়োজনহে থাকে। মোৰ মা দেউতাই মোক 10 বছৰৰ বয়সতে পৰিত্যাগ কৰিছিল। তেতিয়াৰে পৰা মই অকলে যুঁজি আহিছোঁ। আজি যদি এই সিদ্ধান্তটো নলওঁ, তেন্তে মোৰ ককাই তেজ আৰু ঘামেৰে নিৰ্মাণ কৰা সকলোখিনি সম্পত্তি হেৰুৱাবলগীয়া হ'ব। কিয় তুমি পৰাজিত মানুহ এজনক সহায় নকৰিবানে? ঈশানে কাব্যাৰ চকুলৈ চালে। সেইটো সময়ত ঈশানে তাইৰ অহংকাৰটো নহয়, বৰঞ্চ এজনী পৰাজিত যোদ্ধাক শেষ নিশ্বাস থকালৈকে যুঁজি থকা এগৰাকী মহিলাক দেখিছিল।
এতিয়া ঈশানে উপলব্ধি কৰিলে যে এই ছোৱালীজনী বাহিৰৰ পৰা যিমান কঠিন, ভিতৰৰ পৰাও সিমানখিনিয়ে ভাঙি গৈছে। খন্তেক মৌনতাৰ অন্তত ঈশানে ক'লে, কাব্যাজী, মই হয় বুলি কোৱা নাই কাৰণ মই আপোনাৰ টকা বা আপোনাৰ কোম্পানীৰ ষ্টেটাছত আপ্লুত হৈছোঁ। মই হয় বুলি কৈছোঁ কাৰণ মই দেখিছোঁ যে আপোনজনক হেৰুৱালে অনুভৱটো কেনেকুৱা হয়। মই নিবিচাৰোঁ তোমাৰ ককাৰ সপোনটো মোৰ মা দেউতাৰ সপোনৰ দৰে ছিন্ন ভিন্ন হোৱাটো। মই এই কাগজখনত চহী কৰিছোঁ তোমাৰ ধন সম্পত্তিৰ বাবে নহয়, যি সততা এতিয়া মই তোমাৰ চকুত দেখিছোঁ সেইবাবেহে। কাব্যাই এতিয়া দীঘলকৈ উশাহ এটা ল'লে। তাই বিশ্বাসেই কৰিব নোৱাৰিছিল যে তাই চুক্তিৰ অংশ বুলি বিবেচনা কৰিবলৈ অহা মানুহজনে সেইটোক দায়িত্বলৈ ৰূপান্তৰিত কৰিলে। ঈশানে আগবাঢ়ি আহি ক'লে, কিন্তু মোৰ এটা চৰ্ত আছে। চহৰলৈ যোৱাৰ আগতে তুমি মোক বিচৰা ধৰণে বিয়া কৰাব লাগিব আৰু মোৰ ঘৰত কেইদিনমান থাকিব লাগিব, যাতে মাই সকলোবোৰ বাস্তৱ বুলি বিশ্বাস কৰি লয়। এই ধূলি আৰু মাটিত জীয়াই থাকিব পাৰিবানে? কাব্যাই এবাৰ পথাৰখনলৈ চাইছিল আৰু তাৰ পাছত ঈশানৰ সৰলতালৈ চালে। জীৱনত প্ৰথমবাৰৰ বাবে কাৰোবাক বিশ্বাস কৰি তাই ক'লে, মই চেষ্টা কৰি চাম। সেইদিনাই সূৰ্যাস্তৰ আগতে দুটা বেলেগ বেলেগ হৃদয় একেলগ হোৱাৰ সিদ্ধান্ত লৈছিল। এফালে চহৰৰ ওখ ওখ অট্টালিকা আৰু আনফালেদি গাঁৱৰ কঠিন মাটিবিলাক। তেওঁলোকৰ মাজত এটা বন্ধন গঢ় লৈ উঠিবলৈ ওলাইছিল যদিও এই যাত্ৰাই যে তেওঁলোকৰ আত্মাক ৰূপান্তৰিত কৰিব সেই কথা তেওঁলোকে বুজিবই পৰা নাছিল। কাব্যাই হাতখন আগবঢ়াই দিলে আৰু ঈশানে নিজৰ মাটিৰে দাগ লগা হাতখনেৰে তাইৰ হাতত ধৰিছিল। এইটো কেৱল চুক্তি নাছিল, এটা অবিচ্ছেদ্য প্ৰেম কাহিনীৰ প্ৰথম আৰম্ভণি আছিল। চহৰৰ সেই অট্টালিকাটো আৰু ঈশানৰ সেই সৰু কোঠাটো আশা কৰাতকৈ সৰু ধূলিময় পৰিপূৰ্ণ হৈ থাকিব। এটা চুকত থকা পুৰণি ফেন এখনে গোটেই শক্তিৰে বিকট এটা শব্দ কৰি বাজি থাকিব, ইত্যাদি ইত্যাদিবিলাক। এইবিলাক কথা ভাবিয়েই তাই একেবাৰে চিন্তাত বিভোৰ হৈ পৰিছিল। বহিজগতৰ কাৰোৰে ধাৰণাই নাছিল যে মালহোত্ৰা ইণ্ডাষ্ট্ৰীৰ উত্তৰাধিকাৰী সামান্য কোঠা এটাত জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত ল'বলৈ ওলাইছে। কাব্যাই পিন্ধি আছিল সাধাৰণ অথচ দামী নীলা ৰঙৰ ফৰ্মেল শ্বুট এযোৰ। তাইৰ কাষতে থিয় হৈ আছিল ঈশান, পৰিপাটিকৈ বগা কুৰ্তা এটা পিন্ধি। ঈশানৰ সৰলতা আৰু শান্ত আচৰণে কাব্যাৰ নগৰীয়া জীৱনৰ সৈতে এক আকৰ্ষণীয় বিপৰীত দিশ এটা সৃষ্টি কৰিছিল। সাক্ষী হিচাপে ঈশানৰ লগত আছিল তেওঁৰ ওচৰ চুবুৰীয়াৰ ৰামু কাকা। তাৰ ম্লান চকু দুটা ঈশানলৈ আৰু তাৰ পিছত হঠাৎ এটাৰ গাঁৱৰ ছোৱালীজনীৰ পত্নী হ'বলৈ ওলোৱা ধুনীয়া চহৰ ছোৱালীজনীলৈ এবাৰ চকু ফুৰাই থাকিল। এই সকলোবোৰ ৰামু কাকাৰ বাবে সপোন যেন লাগিবলৈ ধৰিছিল। উকিলজনে টেবুলত কিছুমান নথিপত্ৰ থৈ ঠাণ্ডাকৈ ক'লে, ইয়াতে চহী কৰক। তেতিয়া কাব্যাৰ হাত দুখন খন্তেক সময়ৰ বাবে কঁপি উঠিছিল। তাইৰ মাক দেউতাকৰ ছিন্ন ভিন্ন সম্পৰ্কৰ কথাবিলাক মনত পৰিল। তাই ভাবিছিল তাই কেতিয়াও এই বন্ধনত সোমাবই নোৱাৰে, কিন্তু আজি তাই নিজৰ কোম্পানীক বচাবলৈ চুক্তিখনত চহী কৰিলে। চহী কৰাৰ পাছত তাই এক অদ্ভুত সকাহ অনুভৱ কৰিছিল আৰু লগতে ভাবিছিল তাইৰ কোম্পানীটো এতিয়া সম্পূৰ্ণৰূপে নিৰাপদ হৈ পৰিছিল। যেতিয়া ঈশানৰ পাল আহিল, সি বৰ গুৰুত্ব সহকাৰে কলমটো হাতত তুলি ল'লে। তেওঁৰ বাবে এইটো কেৱল কাগজত চহী কৰা চুক্তিয়েই নাছিল, ইয়াত কাব্যাৰ চকুত দেখা পৰাজয়ৰ ভয়ক নিষ্ঠাৰে দায়িত্ব পালন কৰাৰ কথাটো আহি পৰিছিল। চহী হোৱাৰ পাছত কাব্যাৰ অধিবক্তাজনে ওচৰলৈ আহি মৃদুভাৱে ক'লে, মেডাম, আমি যদি বিচাৰোঁ কোম্পানীটোৰ কথাটো আৰু ইন্দ্ৰজিতে এই বিবাহক লৈ সন্দেহ নকৰক, তেন্তে আপুনি কেইদিনমান গাঁৱৰ ঈশানৰ ঘৰত থাকিব লাগিব। চহৰৰ হোটেলত থাকিলে সন্দেহ হ'ব পাৰে। কথাটো শুনাৰ পিছত কাব্যাই দীঘলকৈ এটা উশাহ লৈছিল। এতিয়া কাব্যাই গাঁৱলৈ যোৱাৰ কথাটো ভাবি অলপ অস্বস্তিত পৰিছিল যদিও তাইৰ হাতত আন কোনো বিকল্পই নাছিল। তাই ইচ্ছা সত্ত্বেও তাত সন্মতি দিলে। গাঁৱলৈ কাব্যাই আহিবলৈ ধৰিলে। কলা SUVখনে ধূলি উৰুৱাই আহিছিল। যেতিয়া ঈশানৰ ঘৰৰ সন্মুখত গাড়ীখন ৰলহি, তেতিয়া গোটেই গাঁওখনে তেওঁলোকৰ খিৰিকী দুৱাৰৰ পৰা বাহিৰলৈ জুমি জুমি চাই উকি মাৰিবলৈ ধৰিলে। ঈশানৰ ঘৰটো পকী আছিল, যদিও ইয়াৰ ডিজাইনটো পুৰণি আছিল। বেৰবিলাকত সোণেৰে প্লাষ্টাৰ কৰা হৈছিল। বাৰাণ্ডাৰ সন্মুখত তুলসী গছ এজোপা থিয় হৈ আছিল। গাড়ীৰ পৰা নামি কাব্যাই দেখিলে যে ঈশানৰ বৃদ্ধা মাতৃ গায়ত্ৰী দেৱীয়ে হাতত আৰতিৰ থালি এখন লৈ থিয় হৈ আছে। বছৰ বছৰ ধৰি কাব্যাই নেদেখা মৰমৰ এক জিলিকনি তাইৰ মুখত প্ৰতিফলিত হৈছিল। যিখন বিবাহক কেৱল চুক্তি বুলি গণ্য কৰা কাব্যাই ঈশানৰ মাকৰ পৰম্পৰাগত আদৰণিৰ বাবে গভীৰভাৱে অস্বস্তিত পৰিছিল। গায়ত্ৰী দেৱীয়ে আগবাঢ়ি আহি কাব্যাৰ বাবে আৰতি কৰি কপালত তিলক লগাই দিলে। লগতে ক'লে যে তুমি সদায় দীৰ্ঘজীৱী হোৱা। আজি তুমি এই দুৱাৰমুখত থিয় হোৱাৰ লগে লগে এই ঘৰৰ ভাগ্য সলনি হৈ পৰিছে। কাব্যাই কথাবিলাক শুনাৰ পাছত মনে মনে থিয় হৈ থাকিল। গায়ত্ৰী দেৱীয়ে যেতিয়া তাইক বেটী বুলি মাতি তাইৰ মূৰত আদৰ কৰিলে, তাইৰ চকু দুটা চকুলোৰে ভৰি পৰিল। সদায় যিজনী নাৰীয়ে নিজৰ ব্যৱসায়টোক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰি আহিছিল,
আজি সেইগৰাকী কঠোৰ ব্যৱসায়ীয়ে সেই মৰমৰ স্পৰ্শৰ আগত বাকৰুদ্ধ হৈ পৰিছিল। প্ৰথমবাৰৰ বাবে তাই বুজি পালে যে তাই নিজৰ কোম্পানীটোক বচাবলৈ অজানিতে কেৱল এজন স্বামীয়েই নহয়, এটা সম্পূৰ্ণ পৰিয়ালক বান্ধি লৈছিল। গাঁৱত কাব্যাৰ প্ৰথমটো নিশা এতিয়া দুঃস্বপ্নতকৈ কম নাছিল। চহৰ বিলাসিতাত অভ্যস্ত কাব্যাৰ বাবে ইয়াৰ বাস্তৱৰ লগত খাপ খাই লোৱাটো অসম্ভৱ যেন লাগিবলৈ ধৰিছিল। সেইটো সময়ত কাব্যাই নিজৰ কোঠাতে আছিল। লেপটপত থকা ফাইলবোৰ খুলিবলৈ চেষ্টা কৰিছিল, কিন্তু তেনে সময়তে হঠাতে বিদ্যুৎ গুচি গ'ল। গোটেই কোঠাটো তীব্ৰ অন্ধকাৰত ডুব গৈছিল। তীব্ৰ গৰম আৰু মহে তাইক বিন্ধিবলৈ ধৰিলে। তাই খঙেৰে লেপটপটো এতিয়া বন্ধ কৰি দিলে। এইখন কেনেকুৱা ঠাই? বিদ্যুৎ নাই, এয়াৰ কণ্ডিশ্যনাৰ নাই, উপযুক্ত ইণ্টাৰনেটো নাই। তাই আন্ধাৰতে ভুৰ ভুৰাই থাকিল। ঠিক সেইটো সময়তে ঈশানে দুৱাৰত টোকৰ মাৰিলে। এটা লেম্প আৰু এগিলাচ ঠাণ্ডা পানী লৈ তাই ৰুমলৈ বুলি সোমাই আহিল। ঘামত তিতি থকা কাব্যাক এতিয়া উদ্বিগ্নতাৰে হাত জোকাৰি থকা দেখিলে। ঈশানে মনে মনে পাত্ৰটোৰ পানীখিনি টেবুলত থৈ বাঁহেৰে নিৰ্মিত বিচনী এখনেৰে তাইক বিচিবলৈ ধৰিলে। কাব্যাই তেওঁৰ কথাত বাধা দি ক'লে, ঈশান, মই ইয়াত এদিনো থাকিবলৈ নোৱাৰোঁ। মই গম পোৱা নাছিলোঁ গাঁৱৰ জীৱনটো ইমান কঠিন। ঈশানে তেতিয়া শান্তভাৱে উত্তৰ দিলে, কাব্যা, চহৰ নহয় এইখন যে ছুইচটো টিপিলেই পোহৰ পাই যাবা। সেইবাবে তাত থকা মানুহে পোহৰ মূল্য পাহৰি গৈছে। ইয়াত আমি সকলো বস্তুৰে বাবে অপেক্ষা কৰিব লাগিব, বৰষুণৰ বাবে, শস্যৰ বাবে, আনকি বিদ্যুতৰ বাবেও। তেতিয়া লগে লগে কাব্যাই বিৰক্তিকৰ হৈ সুধিলে যে তেন্তে এই অপেক্ষাৰ লগত মই অভ্যস্ত হোৱাটো তুমি বিচৰা নেকি? ঈশানে সামান্য হাঁহি এটা মাৰি উত্তৰ দিলে, এইটো অভ্যাস নহয়, মই মাত্ৰ ধৈৰ্যৰ গুৰুত্বহে বুজাবলৈ বিচাৰিছোঁ। শস্য পকিবলৈ যেনেকৈ সময় লাগে, জীৱনৰ সমস্যাবোৰো সমাধান হ'বলৈ সময় লাগে। এই বিচনীখনেই আপোনাৰ একমাত্ৰ সহায়। আজি ৰাতিটোৰ বাবে ইয়াক ব্যৱহাৰ কৰক। কাব্যই কোনো উত্তৰ নিদিলে, মনে মনে হাতত লৈ ল'লে। ঈশান যোৱাৰ পিছত বন্তিৰ ম্লান পোহৰত কাব্যাই মাটিৰ পাত্ৰটোৰ পৰা অলপমান ঠাণ্ডা পানী খালে। পানীখিনি খোৱাৰ পিছত চহৰ দামী মিনাৰেল ৱাটাৰতকৈ তাইৰ বাবে বেছি শান্তিদায়ক অনুভৱ হৈছিল। সেই নিশা এচিৰ শীতল বতাহ নোহোৱাকৈ কাব্যাই প্ৰথমবাৰৰ বাবে আকাশৰ তৰাবোৰ নিজৰ খিৰিকীৰে দেখা পালে। তাই আৰু ঈশানৰ মাজত হোৱা আলোচনাই তাইক চিন্তা কৰিবলৈ বাধ্য কৰাইছিল। তাই উপলব্ধি কৰিলে যে ঈশানক হয়তো এজন সাধাৰণ কৃষক যেন লাগিব পাৰে, তথাপিও তেওঁৰ কথা আৰু নীতিবোৰে তাইৰ কৰ্পোৰেট জগতখনৰ কেতিয়াও বিচাৰি নোপোৱা গভীৰতা ধৰি ৰাখিছে। গাঁৱৰ ৰাতিপুৱাবোৰ চহৰৰ এলাৰ্মভৰ্তিৰ ৰাতিপুৱাবোৰতকৈ বহুত পৃথক আছিল। ইয়াত যন্ত্ৰৰ কোলাহলত নহয়, চৰাই চিঞৰ বাখৰ আৰু দূৰৈৰ মন্দিৰৰ পৰা অহা আৰতিৰ শব্দই টোপনি জগাই তুলিছিল। এতিয়াও এই পৰিৱেশৰ লগত খাপ খুৱাবলৈ চেষ্টা কৰি থকা কাব্যাই তৃতীয় দিনা সোনকালে সাৰ পালে। তাই খিৰিকীৰে দেখিলে ঈশানে গাঁৱৰ আন কেইজনমান খেতিয়কৰ লগত বাৰাণ্ডাত বহি কথা পাতি আছে। তাই মনে মনে ওলাই আহি এটা চুকত থিয় হৈ চাই থাকিল। ঈশান কেৱল পথাৰত হাল বাই থকা কেৱল এজন সাধাৰণ খেতিয়কেই নাছিল, তাত তেওঁ এখন সৰু সমাৱেশত ভাষণ দি আছিল। নতুন চৰকাৰী আঁচনি, বীজৰ গুণাগুণ, মাটিৰ স্বাস্থ্যৰ বিষয়ে অতি বিজ্ঞানসন্মত আৰু সহজভাৱে বুজাই দিছিল। কাব্যাই তেতিয়া গম পালে যে ঈশানে কৃষি বিজ্ঞানৰ অধ্যয়ন সমাপ্ত কৰি কেৱল নিজৰ গাঁৱৰ কৃষকসকলক শিক্ষিত কৰিবলৈ আৰু কৰ্পোৰেট শোষণৰ পৰা ৰক্ষা কৰিবলৈ ডাঙৰ কোম্পানীৰ উচ্চ দৰমহাৰ চাকৰি নাকচ কৰিছিল। এইটোৱে আছিল কাব্যাৰ হৃদয়ত ঈশানৰ প্ৰতি সন্মানৰ প্ৰথমটো ৰশ্মি। তাই দেখিলে যে আচলতে পণ্য হিচাপে ভবা মানুহজন আচলতে নিজৰ অধিকাৰত নিজেই এজন নায়ক। কিছু সময়ৰ পাছত কাব্যা পাকঘৰলৈ গৈ জীৱনত প্ৰথমবাৰৰ বাবে কাৰোবাৰ বাবে চাহ বনালে। চাহ একাপ লৈ তাই পুৰণি ট্ৰেক্টৰখন মেৰামতি কৰি থকা ঈশানৰ ওচৰ পালেগৈ। তেতিয়া ঈশানে আচৰিত হৈ তাইৰ ফালে চাই হাঁহি এটা মাৰিছিল। সেইদিনা ৰাতিপুৱা ট্ৰেক্টৰৰ ছাঁত বহি দুয়োজনে নিজৰ অতীতৰ জীৱনৰ কথাবিলাক মনত পেলাইছিল। প্ৰথমবাৰৰ বাবে কাব্যাই ঈশানৰ লগত শ্বেয়াৰ কৰিলে মাক দেউতাকৰ বিবাহ বিচ্ছেদৰ পুৰণি ঘাঁহবিলাক, যিয়ে তাইক সম্পৰ্কক লৈ ভয় খুৱাইছিল। আৰু ইফালে ঈশানে মাক দেউতাকৰ সৈতে কটোৱা সৰলতা আৰু মৰমেৰে ভৰা মুহূৰ্তবিলাকৰ কথা ক'লে। সিহঁতৰ মাজৰ বৰফৰ বেৰখন এতিয়া লাহে লাহে গলিবলৈ ধৰিছিল আৰু এটা অকথিত অংশীদাৰিত্ব গঠন হ'বলৈ আৰম্ভ কৰিছিল। দুপৰীয়ালৈকে গৰম আৰু আৰ্দ্ৰতা বাঢ়ি গৈছিল। গাঁৱত আকৌ বিদ্যুৎ বন্ধ হৈ গৈছিল। কাব্যাই ঘামত আৰু খিংখিঙীয়া হৈ পৰিছিল। তাই এতিয়া এইবিলাক কথা ভাবিয়েই কোঠাটোত খোজকাঢ়ি আছিল। তেনে সময়তে ঈশানৰ মাক গায়ত্ৰী দেৱী ৰুমটোলৈ সোমাই আহিল। তেনেতে কাব্যাৰ অস্বস্তি লক্ষ্য কৰিলে আৰু একো নোকোৱাকৈ তাইক বিচনাত বহিবলৈ দিলে। গায়ত্ৰী দেৱীয়ে হাতৰ বিচনী এখনেৰে আলফুলে কাব্যাক বিচিবলৈ ধৰিলে। তাই সিজোৱা খাদ্য নিজ হাতেৰে খুৱাই দিছিল। এইবিলাক দেখাৰ পাছত তাইৰ চকুৰ পৰা চকুলো বৈ আহিছিল। সৰুৰে পৰা আশা কৰি থকা মাতৃগৰাকীৰ মৰম এতিয়া এই অচিনাকি ঘৰখনত এৰেঞ্জ মেৰেজৰ জৰিয়তে উপলব্ধ হৈছিল।
কাব্যাই এতিয়া উপলব্ধি কৰিলে যে তাইৰ কোম্পানীটো বচাই ৰখাৰ প্ৰক্ৰিয়াত তাই পৃথিৱীৰ সকলো ধন সম্পত্তিৰে কিনিব নোৱাৰা এটা পৰিয়াল লাভ কৰিছে। ৰাতিটো বিচিত্ৰভাৱে নিস্তব্ধ আছিল, যদিও এই শান্তিৰ মাজত আছিল যেন আহিবলগীয়া ধুমুহাৰ এটা চিন। মাজনিশা হঠাতে গাঁৱত হুলস্থুলৰ সৃষ্টি হ'ল। সেইটো সময়ত সকলোৱে জুই জুই বুলি কৈ আছিল। কাব্যা আতংকিত হৈ সাৰ পাই বাহিৰলৈ দৌৰি গ'ল। তাই দেখিলে যে ঈশানৰ শস্যৰ ভঁৰালৰ পৰা ওপৰলৈ উঠি অহা উচ্চ শিখা। এইটো কোনো দুৰ্ঘটনা নাছিল, বৰঞ্চ ইন্দ্ৰজিতৰ ইচ্ছাকৃত কৌশল আছিল ঈশানক আৰ্থিকভাৱে ধ্বংস কৰি কাব্যাক এৰিবলৈ বাধ্য কৰাবলৈ। হতাশ হৈ ঈশানে ষ্ট'ৰ হাউচৰ ফালে দৌৰি গ'ল। তাত জমা হৈ থকা বীজ আৰু সঁজুলিবোৰে তেওঁৰ বছৰৰ কঠোৰ পৰিশ্ৰমৰ ফল আৰু গাঁৱৰ বহু কৃষকৰ আশাক প্ৰতিনিধিত্ব কৰিছিল। নিজৰ জীৱনৰ প্ৰতি অজ্ঞান হৈ ঈশানে জ্বলি থকা জুইকুৰাৰ মাজলৈ জঁপিয়াই পৰিল। কাব্যাৰ হৃদয়ত ভয়ৰ এক আকাংক্ষাই দেখা দিছিল। তাই আতংকিত হৈ চিঞৰি উঠিল, ঈশান, তুমি বাহিৰলৈ ওলাই আহা, জীৱনতকৈ বেছি গুৰুত্বপূৰ্ণ একোৱেই নহয়। কিন্তু ঈশানে বীজৰ বস্তাবোৰ জুইৰ পৰা উলিয়াই আনিবলৈ জিদ ধৰিলে। সেই মুহূৰ্ততে কাব্যাই উপলব্ধি কৰিলে যে ঈশানৰ ত্যাগ আৰু সাহস যে কোনো অভিনয় নহয়। তেওঁ সঁচাকৈ আনৰ বাবে নিজকে ত্যাগ কৰা মানুহ আছিল। গাঁৱৰ ৰাইজৰ সহায়ত জুই নিৰ্বাপিত হোৱাৰ সময়লৈকে ঈশান তীব্ৰভাৱে জ্বলি গৈছিল। কাব্যাই ঈশানক নিজৰ সহায়ত ঘৰৰ ভিতৰলৈ আনিলে। এইবিলাক দেখাৰ পিছত তাইৰ হাতখন কঁপি উঠিছিল আৰু চকুৰ পৰা চকুলো বৈ আহিছিল। মলম এটা উলিয়াই তাই কান্দি কান্দি ঈশানৰ ঘাঁহবিলাকত লগাবলৈ ধৰিলে। কাব্যাই সমনীয়া এটা কাঢ়ি ক'লে, এই সকলোবোৰ মোৰ বাবেই হৈছে ঈশান, মোৰ বাবেই তোমাৰ সকলো নষ্ট হৈ গৈছে। ঈশানে জ্বলি যোৱা হাতখনেৰে কাব্যাৰ ওপৰত ৰাখি তাইক শান্ত কৰিবলৈ চেষ্টা কৰিলে। কাব্যা, এইটো কেৱল তোমাৰেই যুঁজ নহয়, এই যুঁজখন এতিয়া আমাৰ দুয়োৰে। আমি এই যুঁজখন একেলগে মিলি ঠিক কৰিম। সেইটো মুহূৰ্ততে তেওঁলোকৰ বিবাহ চুক্তিখন যেন পিছ পৰি ৰৈছিল আৰু এটা প্ৰকৃত অংশীদাৰিত্বৰ জন্ম হ'ল। কাব্যাই বুজি উঠিছিল যে তাই আৰু এতিয়া অকলশৰীয়া নহয়, আৰু ঈশানে প্ৰমাণ কৰি দিছিল যে সি তাইৰ সাম্ৰাজ্য ৰক্ষাৰ বাবে যিকোনো প্ৰকাৰে আগবাঢ়িব। গুদামৰ জুইৰ পৰা ওলোৱা ছাই ঠাণ্ডা হোৱাই নাছিল। পিছদিনা গাঁৱৰ শান্তিপূৰ্ণ পৰিৱেশত তীব্ৰ উত্তেজনাৰ সৃষ্টি হ'ল। পৰ্দাৰ আঁৰত কুটিলতা কৰি থকা ইন্দ্ৰজিতে খেলপথাৰত ভৰি দিলে। তেওঁ ভাবিছিল যে অগ্নিসংযোগে ঈশানক ভয় খুৱাব আৰু কাব্যাক ভাঙি পেলাব। কিন্তু তেওঁ গম পোৱা নাছিল যে ট্ৰেজেডিয়ে তেওঁলোকক আৰু ওচৰলৈ লৈ গৈছে। সেইদিনা বিয়লি হাত দুখন বেণ্ডেজ কৰা ভাগতে ঈশানে পথাৰলৈ চাই থকা সময়তে ধূলি উৰুৱাই 3খন কলা গাড়ী তেওঁলোকৰ ঘৰৰ সন্মুখত থিয় হ'লহি। দেহৰক্ষী আৰু কিছুমান অধিবক্তাৰ সৈতে ইন্দ্ৰজিৎ গৌৰৱেৰে নামি আহিল। এটা দুষ্ট হাঁহি তাৰ মুখত জিলিকি উঠিছিল আৰু লগতে হাত চাপৰি বজাই ক'লে যে কি নান্দনিক দৃশ্য। মালহোত্ৰা ইণ্ডাষ্ট্ৰীৰ উত্তৰাধিকাৰীয়ে ধূলিময় ৰাস্তাত এজন সাধাৰণ কৃষকৰ হাতত মৰমৰ বেণ্ডেজ লগাই আছে। কাব্যা, এতিয়া এই নাটকবিলাক বন্ধ কৰ। বৰ্ডৰ সকলো সদস্যই কালি মিটিং কৰিছিল আৰু তেওঁলোকে ইতিমধ্যে গম পাইছে যে তোমাৰ বিয়াখন কেৱল আইনী এখন প্ৰবঞ্চনাহে। কাব্যাই কথাটো শুনাৰ লগে লগে আগবাঢ়ি আহিল। তাইৰ চকু দুটাত আগৰ সেই ভয় ভাৱ নাছিল, ইয়াৰ বিপৰীতে বেলেগ এটাহে জিলিকনিয়ে ভৰি পৰিছিল। ঠগ প্ৰবঞ্চনা তুমিহে কৰিছা, মই কৰা নাই। আৰু তুমি কি বৰ্ডৰ কথা কৈছা, সেই বিষয়ে মই নিজেই গৈ আছোঁ তেওঁলোকক সঁচা কথা ক'বলৈ। ইন্দ্ৰজিতে তেতিয়া জোৰেৰে হাঁহি এটা মাৰি ক'লে, শুনা ঈশান, যদি তুমি এতিয়াই এই বিয়াখনক নকল বুলি ঘোষণা কৰি কাগজ এখনত চহী কৰি দিয়া, তেন্তে মই তোমাক ইমান টকা দিম যে তোমাৰ 7টা প্ৰজন্মই ইয়াৰ দ্বাৰা জীয়াই থাকিবলৈ পাৰিব। ঈশানে লাহে লাহে ইন্দ্ৰজিতৰ ওচৰলৈ আহিল। তেওঁৰ উচ্চতা আৰু ব্যক্তিত্বই যেন ইন্দ্ৰজিতৰ দামী চুটযোৰকো ম্লান কৰি পেলাইছিল। ঈশানে শান্তভাৱে ক'লে, শুনা ইন্দ্ৰজিৎ, তুমি কেৱল চহৰৰ ওখ অট্টালিকাবোৰৰ ভিৰত বহি কেৱল দাম মূল্যায়ন কৰিবলৈ শিকিছা, তাৰ মূল্য বুজিবলৈ কেতিয়াও চেষ্টা নকৰিলা। কাব্যাৰ লগত মোৰ কোনো দৰদাম হোৱা নাই, আৰু টকাৰ কথা ক'বলৈ গ'লে আমি মাটিৰ পৰা খেতি কৰি সোণ কেনেকৈ উলিয়াব লাগে ভালকৈয়ে জানো। মোক এতিয়া তোমাৰ পইচাৰ কোনো প্ৰয়োজন নাই। কথাষাৰ শুনাৰ লগে লগে ইন্দ্ৰজিতৰ খং উঠিল। কালিলৈ বৰ্ড মিটিঙত তোমালোকে একো প্ৰমাণ কৰিবলৈ নোৱাৰিবা। সি তেতিয়া চিঞৰি উঠিছিল, মোৰ সাক্ষী আছে যে তুমি তাইক জোৰ কৰি বিয়া কৰাইছিলা। ঠিক তেতিয়া ঈশানে পকেটৰ পৰা এটা পেন ড্ৰাইভ উলিয়াই টানি বতাহত জোকাৰি জোকাৰি ক'লে, আমাৰো সাক্ষী আছে। যোৱা নিশা যেতিয়া আপোনাৰ মানুহবোৰে গুদামত জুই লগাইছিল, তেতিয়া তেওঁলোকে পাহৰি গৈছিল যে গাঁৱৰ চুকে কোণে নিৰাপত্তাৰ বাবে আমাৰ CCTV কেমেৰা নহয়, মানুহৰ চকু আছিল। মোৰ সৰু ভাই ৰাজেশে গোটেই ৰাতিটো ভিডিঅ' ৰেকৰ্ডিং কৰিলে। তাত তোমালোকৰ মানুহবোৰে পেট্ৰল ছটিয়াই থকাটো স্পষ্টকৈ দেখা গৈছে। ঈশানে লগতে বুজাই দিলে যে স্থানীয় সাংবাদিক ৰাজেশৰ সহায়ত তেওঁ ইন্দ্ৰজিতৰ কল ৰেকৰ্ডবোৰ লাভ কৰিছিল, য'ত তেওঁ গুণ্ডাবোৰক মুক্তিপণ আৰু অগ্নিসংযোগৰ নিৰ্দেশনা দিছিল। এইষাৰ কথা শুনাৰ পিছত ইন্দ্ৰজিতৰ মুখখন একেবাৰে কোলা পৰি গৈছিল। পিছদিনা চহৰৰ মূল কাৰ্যালয়ত বৰ্ডৰ সভা অনুষ্ঠিত হ'ল।
ইন্দ্ৰজিতৰ আত্মবিশ্বাস আছিল যে সি নিজৰ কথাৰে বৰ্ডখনক বিপথে পৰিচালিত কৰিবলৈ পাৰিব। কিন্তু মিটিং আৰম্ভ হোৱাৰ লগে লগে কাব্যা আৰু ঈশান একেলগে সোমাই আহিছিল। কাব্যাই আত্মবিশ্বাসেৰে এটা প্ৰজেক্টৰক ভিডিঅ'বিলাক বজাই দিলে, য'ত ইন্দ্ৰজিতৰ লোকে ঈশানৰ পথাৰত ক্ষতি কৰা দেখা গৈছিল। তাই সকলো প্ৰমাণ বৰ্ডৰ আগত দাখিল কৰিলে। কাব্যাই কঠোৰভাৱে ক'লে, বৰ্ডৰ সন্মানীয় সদস্যসকল, এই মানুহজনে কেৱল কোম্পানীটোৰ মূল্যবোধৰ বিৰুদ্ধে কাম কৰাই নহয়, তেওঁ এটা নিৰীহ পৰিয়ালক হত্যা কৰাৰ চেষ্টা কৰিছে। বৰ্ডক সম্বোধন কৰি ঈশানে কয়, মই হয়তো এজন কৃষক, কিন্তু মই জানো যে ব্যৱসায় আস্থাত চলি থাকে। যিজন মানুহে নিজৰ পৰিয়ালৰ হৈ থিয় দিব নোৱাৰে, তেওঁ আপোনাৰ কোম্পানীটো কিদৰে পৰিচালিত কৰিবলৈ পাৰিব? ঈশানৰ বুদ্ধিমত্তা আৰু কাব্যাৰ সাহস দেখি বৰ্ডৰ সদস্যসকলে গভীৰভাৱে আপ্লুত হৈ পৰিছিল। প্ৰমাণ ইমানেই শক্তিশালী আছিল যে লগে লগে আৰক্ষীক মাতি অনা হ'ল। ইন্দ্ৰজিতক নিলম্বন কৰা হ'ল। আৰক্ষীয়ে হেণ্ডকাপ লগাই তাক লৈ গৈছিল। যোৱাৰ সময়ত ইন্দ্ৰজিতে মাথাটো তল কৰি পুলিচৰ লগত গুচি গৈছিল, আৰু অন্য হাতেদি কাব্যা আৰু ঈশানে এজনে আনজনৰ হাতত ধৰি থিয় হৈ আছিল। বৰ্ডৰ সভা শেষ হোৱাৰ পিছত সকলো গুচি গৈছিল। কাব্যাই নিজৰ কেবিনৰ খিৰিকীৰে চহৰখনলৈ চাই আছিল। ঈশান আহি তাইৰ পিছফালে তেতিয়া থিয় হ'লহি। কাব্যাই মৃদুভাৱে ক'লে, ঈশান, আজি মোৰ কোম্পানীটো সম্পূৰ্ণৰূপে ছেভ হৈ গ'ল। আমাৰ কণ্ট্ৰেক্ট শেষ হ'ল। এতিয়া তুমি সম্পূৰ্ণৰূপে ফ্ৰী। ঈশানে তাইৰ ফালে চাই হাঁহি এটা মাৰি সুধিলে, আপুনি সঁচাকৈ ভাবিছেনে এইটো এতিয়াও মাত্ৰ এটা চুক্তি হৈয়ে আছে বুলি? আপুনি সঁচাকৈ বিচাৰেনে মই যাওঁ? কাব্যা একেবাৰে কথাষাৰ শুনা পাছত বাকৰুদ্ধ হৈ পৰিছিল। তাইৰ চকু দুটাই হয় বুলি ক'বলৈ বিচাৰিছিল, কিন্তু তাইৰ জিভাখনে কথাটো ক'বলৈ ভয় কৰিছিল। এসময়ত ফাইলৰ কোলাহলেৰে ভৰি থকা সেই বৃহৎ অফিচটোত আজি স্পষ্টকৈ শুনা গ'ল দুটা হৃদয়ৰ স্পন্দন। তেওঁলোকে বুজি পাইছিল যে তেওঁলোকৰ জয় কেৱল কোম্পানীটোক বচাবলৈ নহয়, ইজনে সিজনক বিচাৰি ওলোৱাতেই নিহিত হৈ আছে। এনেকৈয়ে কেইসপ্তাহমান মহানগৰীৰ হুলস্থুল আৰু আদালতৰ কাম কাজৰ অন্তত আকৌ এবাৰ চৰকপুৰ গাঁওখনে শিৰোনাম দখল কৰিলে। কিন্তু এইবাৰ কাৰণটো বিতৰ্ক নহয়, উদযাপনৰহে আছিল। সেইদিনা আছিল মালহোত্ৰা গোটৰ অধ্যক্ষা কাব্যা আৰু প্ৰগতিশীল কৃষক ঈশানৰ প্ৰকৃত বিয়াৰ দিন। এই বিয়াখন 5 তাৰকা হোটেলৰ বন্ধ কোঠাত নহয়, বৰঞ্চ প্ৰথমবাৰৰ বাবে লগ হোৱা ঈশানৰ একেখন ৰসাল সেউজীয়া পথাৰৰ মাজতহে হৈছিল। চাৰিওফালে ফুলৰ সুগন্ধিয়ে বিয়পি আছিল, আৰু গছবোৰত লগাই থোৱা টিপটিপীয়া লাইটৰ পোহৰে ৰাতিৰ আন্ধাৰৰ বিপৰীতে সোণালী জিলিকনি এটা জিলিকি উঠিছিল। গোটেই গাঁৱৰ মানুহে এই অনুষ্ঠানত যোগ দিলেহি, কাৰণ কাব্যা এতিয়া চহৰ ভদ্ৰ মহিলা নাছিল, বৰঞ্চ তেওঁলোকৰ সুখ দুখৰ সংগী হৈ পৰিছিল। কাব্যাই ৰঙা বানাৰসী শাৰী এখন পিন্ধিছিল। তাইৰ মুখৰ কৰ্পৰেট জগতৰ কঠোৰতাৰ মুখখন নাছিল সেইটো সময়ত। তাৰ ঠাইত আছিল এক জিলিকনি যিটো কেৱল আভ্যন্তৰীণ শান্তিৰ পৰাহে আহে। মণ্ডপৰ ফালে খোজ দিওঁতে তাই ঈশানৰ মাক গায়ত্ৰী দেৱীক লগ পালে। গায়ত্ৰী দেৱীয়ে হাঁহি এটা মাৰি বোৱাৰীৰ হাতখনত ধৰিলে। কাব্যাই উপলব্ধি কৰিলে যে পৃথিৱীৰ সকলো ধন সম্পত্তিতে বিচৰা পৰিয়ালৰ মৰম এই কেঁচা মাটি আৰু নিস্বাৰ্থ প্ৰেমতেই পোৱা গৈছে। পুৰোহিতজনে মন্ত্ৰ আওৰাবলৈ ধৰিলে। জুইৰ আগত বহি ঈশান আৰু কাব্যাই ইজনে সিজনৰ হাতত ধৰিলে। লগে লগে ঈশানে কাব্যাৰ কাণত ফুচফুচাই ক'লে, মনত ৰাখিবা কাব্যা, আজি আমাৰ চুক্তি শেষ হ'ল। এতিয়া তুমি সম্পূৰ্ণৰূপে মুক্ত। কাব্যাই থমকি ৰ'ল। তাই তেতিয়া ঈশানৰ চকুলৈ গভীৰভাৱে চাই উত্তৰ দিলে, নাই ঈশান, আজিৰে পৰা নতুনকৈ চুক্তি আৰম্ভ হৈছে আজীৱনৰ বাবে। হাঁহি হাঁহি ঈশানে কাব্যাৰ কপালত এটা চুমা আঁকি দিলে। গাঁৱৰ মহিলাসকলে শুভগীত গাই সমগ্ৰ পৰিৱেশটো এক পবিত্ৰ শক্তিৰে ভৰাই পেলাইছিল। প্ৰিয় দৰ্শক, এই কাহিনীটো কেনেকুৱা লাগিল? আপোনাৰ মতামত কমেণ্টত শ্বেয়াৰ কৰিব। কাহিনীটো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।